হেল্ল' ভিউৱাৰ্ছ, গুড মৰ্ণিং। ৱেলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি স্পেচিয়েল ৰিভিজন SR 2026 যিটো আমাৰ ড্ৰাইভ চলি আছে, ভোটাৰ লিষ্ট যিবিলাক সংশোধনীৰ আৰু খচৰা কপিখন আপোনালোক সকলোৱে পাইছে। আৰু এই বিষয় লৈ পেলাই ভিডিঅ' আমাৰ চেনেলত বনাইছিলোঁ আৰু আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰিছে। আৰু এতিয়া আপোনালোকৰ খচৰা কপিত বহুতো মানুহৰ নাম অহা নাই বা বহুতৰে নাম আহিছে। সেই সংক্ৰান্তত আপোনালোকক কিছুমান গুৰুত্বপূৰ্ণ আলোচনা কৰিব বিচাৰিছোঁ এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ইনফৰ্মেটিভ আছে, আপোনালোক থাকিব ভিডিঅ'টোত। প্ৰথমে আপোনালোকক স্ক্ৰীনত লগাই দিছোঁ স্পেচিয়েল ৰিভিজন SR 2026। সেইটোৰ এটা টেম্পলেট ইলেকশ্যন কমিশ্যন অফিচৰ পৰা এইটো পাব্লিছ কৰা হৈছে। তেওঁলোকৰ ফেচবুক আইডিত গ'লে পাব। সেই বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। কিছুমান কি ডেট ৰিমেম্বাৰ কৰি দিছে তেওঁলোকে, আৰু সেইটো আপোনালোকক কৈ দি আছোঁ এই ভিডিঅ'টোতে, যদি আপোনালোকে চাব পৰা নাই আৰু স্ক্ৰীনতো দেখিব পাৰিছে। 27 ডিচেম্বৰ 2025 পৰা 22 জানুৱাৰীলৈকে আপোনালোকে ক্লেইম এণ্ড অবজেকশ্যন কৰিব পাৰিব যিবিলাক মানুহৰ নাম অহা নাই। আৰু যিবিলাক মানুহৰ নাম আহিছে, স্পেলিঙৰ মিষ্টেক আছে বা কিবা এজৰ মিষ্টেক আছে, এনেধৰণৰ কিবা যদি সমস্যা আপোনালোকৰ আছে, ক্লেইমছ এণ্ড অবজেকশ্যন আপোনালোকে কৰিব পাৰিব। এইটো প্ৰত্যেক বছৰতে এই প্ৰক্ৰিয়াখিনি হয়। গতিকে আপোনালোকে গুৰুত্ব সহকাৰে এই কামখিনি যাতে কৰে, গুৰুত্ব দিয়ে। কাৰণ পিছত গৈ পেলাই আপোনালোকে বিভিন্ন বিষয়াসকলক দোষাৰোপ কৰিব যে তেওঁলোকে আপোনালোকক সময় দিয়া নাই। গতিকে ইমানখিনি যথেষ্ট সময় দিছে। আপোনালোকে অতি শীঘ্ৰেই নিজৰ ভোটাৰ লিষ্টখন চেক কৰক। চেক কৰি পেলাই যদি নাম নাই, ক্লেইম এণ্ড অবজেকশ্যন কৰক। আৰু যদি নাম আছে, কিবা ভুল হৈ আছে, সেইখিনিও আপোনালোকে চেক কৰি ল'ব। 3 জানুৱাৰী, 4 আৰু 10, 11 জানুৱাৰী স্পেচিয়েল কেম্পিং ডেজ কৰিব। এইযোৰ নিৰ্বাচনী বিষয়াসকলৰ তৰফৰ পৰা স্পেচিয়েল কেম্পিং কৰা হ'ব, যে আপোনালোকৰ এই সম্পৰ্কে যিখিনি কেম্পিং আছে সেইখিনি আপোনালোকক জনোৱা হ'ব, যে কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, সম্পূৰ্ণ আপোনালোকক এৱাৰনেছ কৰিব। গতিকে আপোনালোক সকলোকে ভিডিঅ'ৰ যোগেদি প্ৰথমৰ পৰা কৈ দি আছোঁ, এইবিলাক কেম্পিঙত অংশগ্ৰহণ কৰিব। বহুতো বস্তু আপোনালোকে জানিব পাৰিব, নজনা কথাবিলাক। হয়তো সেই ভুলৰ কাৰণে আপোনালোকৰ এটা প্ৰব্লেম ফেচ হ'ব পাৰে, ক্ৰিয়েট হ'ব পাৰে। আৰু আমি এই বিষয়ৰ ওপৰত নজৰ ৰাখিম। যদি এনেধৰণৰ কিবা ইনফৰমেশ্যন পাওঁ, তেতিয়াহ'লে আপোনালোক সকলোকে ভিডিঅ'ৰ যোগেদি জনাই দিম। 2 ফেব্ৰুৱাৰী 2026 লাষ্ট ডেট ডিছপ'জেল ক্লেইম এণ্ড অবজেকশ্যন। 2 ফেব্ৰুৱাৰীৰ 2026 লাষ্ট ডেট থাকিব ডিছপ'জেল অফ ক্লেইম এণ্ড অবজেকশ্যনছ। ক্লেইম এণ্ড অবজেকশ্যন কৰাৰ লাষ্ট ডেটটো থাকিব 2 ফেব্ৰুৱাৰী। সেই সময়ত চাগে আৰু এখন লিষ্ট ওলাব পাৰে, যিবিলাক মানুহৰ ক্লেইম এণ্ড অবজেকশ্যন কৰিছিল, তেওঁলোকৰ যিখিনি প্ৰব্লেম আছে সেইখিনি শেষ হৈ যাব, আৰু সেইটো আপোনালোকক জনাব। আৰু 10 ফেব্ৰুৱাৰী 2026 ফাইনেল পাব্লিকেশ্যন হ'ব ইলেক্টৰেল ৰুল। 10 ফেব্ৰুৱাৰী তাৰিখত আপোনালোকৰ ইলেক্টৰেল ৰুল 2026 বৰ্ষৰ যিখন আছে সেইখন পাব্লিছ হ'ব। গতিকে এইটো হ'ল অফিচিয়েল খবৰ নিৰ্বাচনী কাৰ্যালয়ৰ পৰা। গতিকে এইখিনি আপোনালোকে অতি গুৰুত্ব সহকাৰে যাতে এই কথালৈ গুৰুত্ব দিয়ে। আৰু অবজেকশ্যন কৰিবৰ কাৰণে আপোনালোকৰ যিবিলাক ক্লেইম এণ্ড অবজেকশ্যন থাকে, ফৰ্ম নম্বৰ 6, 7 আৰু 8, এই 3খন ফৰ্ম আপোনালোকে ফিল আপ কৰিবলগীয়া হয়। এই 3খনৰ বিষয়ে আপোনালোকক এটা ভিডিঅ' বনাইছোঁ আমাৰ চেনেলত, তাৰ পৰা গৈ চাব। কাৰণ এই ভিডিঅ'টোতে মই আকৌ ৰিপিট নকৰোঁ, কাৰণ ৰিপিট কৰিলে বহুতো মানুহে বেয়া পায়। 6 নম্বৰ, 7 নম্বৰ, 8 ফৰ্মখন আপোনালোকে নিজৰ BLOৰ ওচৰৰ পৰা কালেক্ট কৰিব পাৰিব, অনলাইনৰ পৰা কালেক্ট কৰিব পাৰিব। এই বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইট থাকে কনচাৰ্ণ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ। আপোনালোকৰ জিলাৰ যিখন ৱেবছাইট আছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ, সেইটোত গৈ পেলাই আপোনালোকে ভিজিট কৰি চাব পাৰিব। বা অফিচিয়েল ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ ইয়াৰৰ পৰা জানিব পাৰিব। ইয়াৰ পলিং ষ্টেচন BLOৰ পৰা আপোনালোকে জানিব পাৰিব, বা ৱেবছাইটত ভিজিট কৰিব পাৰে www.coassam.nic.in। এইকেইটা চ'ৰ্চৰ পৰা আপোনালোকে নিজৰ যিখিনি প্ৰব্লেম আছে বা এই বিষয়ে লৈ পেলাই কিবা যদি আপোনালোকৰ ডাউট থাকে, সেই বিষয়ে আপোনালোকে জানিব পাৰিব। বা আপোনালোকে এই বিষয়ে লৈ পেলাই কোনো ধৰণৰ ভয় খাবলগীয়া একো নাই। সেইকাৰণে আপোনালোক সকলোকে জনাই দিছে এই ড্ৰাফ্ট যিখন ভোটাৰ লিষ্ট যিখন প্ৰকাশ পাইছে আৰু ইছ্যু কৰিছে চিফ ইলেক্টৰেল অফিচাৰ আছামৰ তৰফৰ পৰা। সেইখিনি আপোনালোকক জনাই দিলোঁ। এই বিশেষ সংশোধনী যিটো SRৰ ওপৰত আছে, সেইটো আপোনালোক আশা কৰোঁ সকলোৱে বুজি পাইছে, আৰু সেইখিনি আপোনালোকে কৰিব লাগে। আৰু যদি ইয়াৰ ওপৰঞ্চিও কিবা আপোনালোকে বুজি নাপায়, তেনেতে 1950 এটা জিলাৰ নম্বৰ আছে, হেল্পলাইন নম্বৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ। তাত আপোনালোকে কণ্টেক্ট কৰি জানিব পাৰিব এই বিষয়ে। আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে বা আপোনাৰ বুথ পৰ্যায়ৰ বিষয়া যিজন আছে BLOৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে যিকোনো ধৰণৰ সহায়ৰ কাৰণে। অলৰেডি এইটো
জনোৱা হৈছে। তাৰ উপৰিঞ্চিও যদি আপোনালোকক সন্তুষ্টি নহয়, জিলা নিৰ্বাচনী বিষয়াৰ লগত আপোনালোকে কথা পাতিব পাৰে, আহি পেলাই পাতিলে নিশ্চয় আপোনালোকক এই বিষয়ে তেওঁলোকে অৱগত কৰি দিব, হেল্প কৰি দিব, যাতে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয়। প্ৰিয় ভিউৱাৰ্ছসকল, আমি আপোনালোক সকলোৰ কাৰণে নিৰবিচ্ছিন্নভাৱে এই SR সম্পৰ্কে লৈ পেলাই বিভিন্ন ধৰণৰ সৰু সৰু যিবিলাক পইণ্টছ আছে বা কথা আছে, সেইবিলাক আপোনালোক সকলোকে ভিডিঅ'ৰ যোগেদি আমি জনাওঁ। আৰু আপোনালোক সকলোৱে আমাৰ এই ভিডিঅ'টো চায়। SR সম্পৰ্কে আপোনালোকৰ কি কি ধৰণৰ সমস্যা আছে, ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। আপোনালোকৰ সমস্যাবিলাক আমি ভিডিঅ'ৰ যোগেদি জনাম, যাতে আন কোনোবাই যদিও জানে তেওঁলোকে আপোনালোকক হেল্প কৰি দিব, যাতে বিশেষ সংশোধনী যিটো আছে SR 2026, যাত আপোনালোকৰ কোনো ধৰণৰ সমস্যা যাতে নহয়। আৰু নতুন বছৰ আহি আছে, নতুন বছৰত আপোনালোক সকলোৱে ভালকে উদযাপন কৰক আৰু নিজৰ ক্লেইম এণ্ড অবজেকশ্যন যদি থাকে সেইখিনি যাতে ধুনীয়াকৈ কৰে।